নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম দুৰ্গা পূজাৰ আৰম্ভণিৰ আগতে যদি পাৰে আনৰ পৰা বিচাৰি হলেও ঘৰলৈ লৈ আহক এই এটা বস্তু। দুৰ্গা মাৰ কৃপাত আপোনাৰ ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন ঘটিব। ইয়াৰ লগতে আপোনাৰ মনৰ কামনা পূৰ্ণ হ'ব। গতিকে ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ হলে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা। শাস্ত্ৰৰ মতে আহিন মাহৰ শুক্লপক্ষত দুৰ্গা পূজা পালন কৰা হয়। ভাৰতৰ পশ্চিমবংগ, অসম, ত্ৰিপুৰা, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যাৰ সমান্তৰালভাৱে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো বিশাল আড়ম্বৰেৰে দুৰ্গা পূজা পালন কৰা হয়। সাধাৰণতে আহিনৰ শুক্লপক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গা পূজা। এই ৫ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনা যায়। এই পক্ষটোক দেৱী পক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাৱস্যাৰ দিনাই এই দেৱী পক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা যায়। গতিকে এই দুৰ্গা পূজাৰ সময়ছোৱাত যদি আপুনি সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰ সহিত দেৱী শক্তিৰ পূজা উপাসনা কৰিব পাৰে, তেন্তে আপুনি ইয়াৰ দ্বাৰা আপোনাৰ মনৰ আশা আকাংক্ষাবোৰক পূৰ্ণ কৰি তুলিব পাৰে। বন্ধুসকল, আৰু দুদিনৰ পাছতেই আৰম্ভণি হ'ব শাৰদীয় দুৰ্গা পূজা মহা উৎসৱ। এই সময়ত প্ৰত্যেকেই মাৰ আগমন তথা শ্বপিঙক লৈ ব্যস্ত হৈ পৰিছে। হিন্দু শাস্ত্ৰৰ অনুসাৰে দেৱী দুৰ্গা মা হৈছে দুৰ্গতিৰ নাশিনী আৰু সকলো দুখ দুৰ্দশা বিনাশকাৰিণী। সেয়েহে এই পবিত্ৰ দুৰ্গা উৎসৱৰ আগত এনে কিছু কাৰ্য কৰাটো মংগল, যিয়ে আপোনাৰ জীৱনৰ পৰা সকলো দুখ কষ্ট সমস্যা দূৰ কৰি আপোনালৈ যাতে সৌভাগ্য কঢ়িয়াই আনিব পাৰে। এই দুৰ্গা পূজাৰ আগত যদি আপুনি এনে কিছু বস্তু ঘৰলৈ আনিব পাৰে, তেন্তে যথেষ্ট পৰিমাণে আপোনাৰ ঘৰলৈ ইতিবাচক শক্তিৰ প্ৰৱেশ ঘটিব আৰু যিয়ে আপোনাৰ দুৰ্ভাগ্যক দূৰ কৰি জীৱনলৈ সুখ তথা সৌভাগ্যক আগমন ঘটাব। গতিকে জানো আহক এই শাৰদীয় দুৰ্গা পূজাৰ সময়ত এনে কি বস্তু আপুনি ঘৰলৈ অনাটো অত্যন্ত জৰুৰী। বন্ধুসকল, ইয়াতে প্ৰথম যিবিধ বস্তুৰ কথা ক'বলৈ গৈ আছো, সেইবিধ বস্তু আপুনি দুৰ্গা পূজাৰ এদিনৰ আগত হলেও আনৰ পৰা খুজি ঘৰলৈ অৱশ্যেই আনক। ইয়াৰ দ্বাৰা মা দুৰ্গাৰ বিশেষ কৃপা আপুনি লাভ কৰিব। আৰু সেই বস্তুবিধেই হৈছে অপৰাজিতা ফুলৰ গছ। হয় বন্ধুসকল, দুৰ্গা পূজাৰ আগত পাৰিলে অপৰাজিতা ফুলৰ গছ আপুনি ঘৰলৈ আনক, কাৰণ দুৰ্গা মাৰ অন্য এক নাম হৈছে অপৰাজিতা। অপৰাজিতা ফুলেৰে যদি দুৰ্গা দেৱীক পূজা কৰা হয়, তেন্তে তেওঁ অধিক প্ৰসন্ন হৈ উঠে আৰু ভক্তক সুখ সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰে। গতিকে আজিয়ে এই ফুলৰ পুলি বিচাৰি আপুনি ঘৰত লগাওক। মা দুৰ্গাৰ কৃপা প্ৰাপ্তি কৰিব। দুৰ্গা দেৱীৰ চৰণত এই ফুল অৰ্পণ কৰিলে মনৰ কামনা পূৰ্ণ হয়, লগতে ঘৰৰ পৰা বাস্তু দুখ দূৰ হয়। বন্ধুসকল, ইয়াৰ পাছতে হৈছে নৱমুখী ৰুদ্ৰাক্ষ। পূজাৰ আগত যদি পাৰে এই নৱমুখী ৰুদ্ৰাক্ষ ঘৰলৈ আনক। বন্ধুসকল, এই নৱমুখী ৰুদ্ৰাক্ষৰ অধিষ্ঠাত্ৰী দেৱী হ'ল দেৱী দুৰ্গা। গতিকে আপুনি যদি পূজাৰ আগত এই ৰুদ্ৰাক্ষ আনি আপুনি ধাৰণ কৰে, তেন্তে তেনে ধাৰকৰ জীৱনত শক্তিৰ সঞ্চাৰ হয় আৰু ভয় দুৰ্বলতা দূৰ হ'বলৈ ধৰে আৰু শ্ৰীবৃদ্ধি ঘটে। এই নৱমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ ফলত ব্যক্তিৰ জীৱনত আধ্যাত্মিকতা ও ধৰ্মৰ অনুচলন বৃদ্ধি পাবলৈ ধৰে। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকৰ মাজত শক্তিৰ সঞ্চাৰ হোৱাটো বিচাৰে আৰু যদি আপোনালোকৰ মাজৰ পৰা ভয় দুৰ্বলতা দূৰ হোৱাটো বিচাৰে, লগতে যদি আপুনি শ্ৰীবৃদ্ধি ঘটাটো বিচাৰে, তেন্তে পূজাৰ আগতেই আপুনি এই নৱমুখী ৰুদ্ৰাক্ষ অৱশ্যেই ধাৰণ কৰক। বন্ধুসকল, ইয়াৰ পাছতে হৈছে পদুম ফুল। এই ফুল হৈছে দুৰ্গা মাৰ অতিকৈ প্ৰিয়। গতিকে যদিহে আপুনি দুৰ্গা মাৰ কৃপা লাভ কৰিব বিচাৰে আৰু তেওঁৰ কৃপাত যদি আপোনাৰ জীৱনলৈ সুখ আৰু শান্তিৰ আগমন হোৱাটো বিচাৰে, আপোনাৰ মনৰ কামনা পূৰ্ণ হোৱাটো বিচাৰে, তেন্তে আপুনি এই দুৰ্গা পূজা চলাকালীন দুৰ্গা মাক অৱশ্যেই এই ফুল অৰ্পণ কৰিব। এই পদুম ফুল মাৰ চৰণত অৰ্পণ কৰিলে তেওঁ খুব প্ৰসন্ন হয়। যদি আপুনি এনে কৰিব পাৰে, তেন্তে স্বয়ং দুৰ্গা মাৰ আশীৰ্বাদত আপোনাৰ জীৱনৰ পৰা সকলো দুখ কষ্ট সমস্যা দূৰ হ'ব আৰু আপোনাৰ জীৱনলৈ আহিব সুখ শান্তি আৰু সমৃদ্ধি। ইয়াৰ উপৰিও ৰোগ ব্যাধি দূৰ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ মস্তিষ্কৰ ক্ষমতা বৃদ্ধি পাব আৰু গুড লাক আপোনাৰ প্ৰতিদিনৰ সংগী হৈ উঠিব। গতিকে এই দুৰ্গা পূজা চলাকালীন
আপুনি যেনেকৈ যিভাৱেই নহওক এপাহি পদুম ফুল আপুনি অৱশ্যেই লৈ আহক আৰু সম্পূৰ্ণ ভক্তি আৰু নিষ্ঠাৰ সহিত দুৰ্গা মাৰ চৰণত আপুনি অৰ্পণ কৰক। দেখিব আপোনাৰ সকলো মনৰ ইচ্ছা পূৰ্ণ হৈছে, আপোনাৰ জীৱনৰ পৰা সকলো দুখ কষ্ট সমস্যা দূৰ হৈছে আৰু সুখ সৌভাগ্য আপোনাৰ লগৰী হৈ উঠিছে। গতিকে এই দুৰ্গা পূজা চলাকালীন আপুনি এই কামটি অৱশ্যেই কৰিব। বন্ধু বান্ধৱীসকল, ইয়াৰ পাছত হৈছে শংখ। শাস্ত্ৰৰ মতে শংখৰ ধ্বনিত যদি আপোনাৰ টোপনি ভাঙে তেন্তে বিচনাৰ পৰা উঠি আপুনি দেৱী দুৰ্গাৰ নাম ল'ব। ইয়াৰ ফলত আনন্দৰে ভৰি উঠিব আপোনাৰ জীৱন, সুখ শান্তি হৈ থাকিব আপোনাৰ প্ৰতিদিনৰ লগৰী। গতিকে পূজাৰ আগত ঘৰলৈ আনক আপুনি এটা শংখ। ইয়াৰ শুভফল আপুনি পাছত অৱশ্যেই লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিলে তেন্তে লাইক এটা কৰিব। লগতে আপোনাৰ ঘৰখনৰ ওপৰত যদি সৰ্বদাই দুৰ্গা মাৰ বিশেষ কৃপা থকাটো বিচাৰে, আপোনাৰ জীৱনৰ পৰা যদি দুখ কষ্ট ও সমস্যা দুখ দুৰ্দশা আদি দূৰ হোৱাটো বিচাৰে তেন্তে আপুনি তলত কমেণ্টত শুদ্ধ মনে লিখি থৈ যাবলৈ নাপাহৰিব, জয় মা দুৰ্গা, জয় মা দুৰ্গতি নাশিনী। বন্ধুসকল, আশা ৰাখিছোঁ এই দুৰ্গা মাৰ আগমনে যাতে আপোনালোকৰ জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ কৰি জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা কঢ়িয়াই আনক, তাৰেই মাৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আজিলৈ ইমানেই, ধন্যবাদ।